Hello guys, welcome to my YouTube channel Reboot Travels. So মই আছি একচুয়ালি এটা মণিপুৰ এটা ভিতৰুৱা অঞ্চলত যাক বাকে বুলি কোৱা হয় জাগাটোৰ নাম। তো ওতে একদম পাহাৰ। তো মই কি কম পাহাৰ হলেও তাৰ ইয়াৰ মানুহখিনি যেনেকৈ বসবাস কৰি আছে তো ভাবলি আচৰিত। এইটো দেখিছেনে নিজৰাটো বহুত তলত আছে আৰু মই তালৈকে গৈ আছো আৰু মণিপুৰৰ কিছুমান নেচাৰেল ভিউটো আপোনালোকক মই দেখাম এইটো ভিডিঅ'ত আৰু আপোনালোকে চাই কেনে যদি ভাল পায় তো মোৰ ভিডিঅ'ত লাইক আৰু কমেণ্ট শ্বেয়াৰ সকলো কৰিব। আৰু একচুৱেলি মই আছোঁ গুৱাহাটীৰ পৰা মণিপুৰ ইম্ফল যাবা আৰু মণিপুৰ ইম্ফল যাৱাৰ কাৰণে তো যিটো মেইন ডিমাপুৰৰ পৰা কহিমা হৈ যিটো ৰাস্তা যায় হনবিল সেইটো ৰাস্তা একচুৱেলি 4 মাহ আগতে একদম লেণ্ডশ্লাইড হৈ একদম খাৰচাৰ হৈ গৈছে। তো এতিয়া মই তাৰমানে পেৰেন জালুকি হৈ ইম্ফলৰ পিনে গুচি গৈছিলোঁ সেইটো ৰাস্তাৰে আৰু সেই ৰাস্তাটো যে আহিলে এই জায়গাটো পাব। তো মই আপোনালোকক কিছুমান নেচাৰেল ভিউ দেখাম আৰু ভিউবিলাক যদি ভাল লাগে লাইক শ্বেয়াৰ সকলো কমেণ্ট কৰিব আৰু ৱাটাৰফলছবিলাক বা দূৰৰ পৰা দেখাইছোঁ আহিছে না এই ধুনীয়া আহিছে আৰু মই আপোনালোকক ভালকৈ আৰু দেখাম। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক আগৰ ফালে আৰু মাজত আৰু বিশেষকৈ মই গাঁওখনৰ আৰম্ভণিৰ পৰা ভিডিঅ'টো কৰিব লাগিছিল কিন্তু মই গাঁওখনৰ শেষৰ পৰা ভিডিঅ'টো কৰিছোঁ। আৰু গাঁওখনত একচুৱেলি কি এৰে যিমানখিনি নাগা হওক মণিপুৰী হওক যিমানখিনি মানুহ আছে প্ৰত্যেকখন গাঁৱতে এনেকুৱা এটা মানে কৰিডৰ টাইপ বা গেট আৰু গেটখনত ধুনীয়াকৈ দুখন চুৰিৰ নিচিনা তৰোৱালৰ নিচিনা থাকে। আৰু এইবাৰ চাওকচোন গেটখন কি মজা লাগিব আপোনালোক গেটখন দেখাই আছোঁ। এইটো হ'ল গেট এইটো হ'ল বাকে গাঁওখনৰ ভিতৰত যোৱা এইটো পদূলিমুখ। আৰু মই ভিতৰত যাই কেনে হয়তো মই মানুহৰ লগত কথা পাতিব নললোঁ এটা কাৰণতে নললোঁ কিন্তু এৰে মানুহখিনি বহি নাথাকে। আৰু এইটো চাওক এইটো হ'ল বাকে গাঁওখনৰ ভিতৰত যোৱা দৃশ্য। প্ৰত্যেকটা বস্তুৱে হ'ল আপোনাৰ চাইনবোৰ্ড হওক কিবা এনেকুৱা গাঁৱৰ কিছুমান বস্তু বনাব লগা হওক এনেকুৱাকৈ পৰিৱেশত শিলেৰে বনায়। ইয়াতে কোনো ইটা চিটাৰ ব্যৱস্থা নাই পাৰিলে মছলাও নামাৰে এনেকুৱা চিষ্টেমত কাটি বনায় এই পাথৰৰ এইখন। আৰু সেইটো হৈছে মৰম মণিপুৰ ইম্ফল যোৱা ৰাস্তা। এইটো ইয়াৰ পৰা 62 কিলোমিটাৰ হয় মৰমলৈকে আৰু ইম্ফললৈকে হ'লে আপোনাৰ 105 কিলোমিটাৰ মান হ'ব। 105 কিলোমিটাৰ নহয় 150 কিলোমিটাৰমান হ'ব। আৰু আপোনালোকক দেখাই আছোঁ মূল একদম হাই ৰেংকত থকা ৱাটাৰফলছ এইটো বাকেই বুলি নহয় প্ৰায় মণিপুৰ বহুত জেগা ঘূৰিলোঁ তো এনেকুৱা ৱাটাৰফলছ দেখা নাই। হ'ল বাকে ৱাটাৰফলছ। তো ইয়াতে মই ভিডিঅ' 3টা মই আগতে বনাইছোঁ কিন্তু মই এনেকৈ তাৰমানে ব্লগাৰ হিচাপে মই বনোৱা নাই আৰু ব্লগাৰ হিচাপে মই আজি বনাইছোঁ। তো ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব। আৰু এই ইয়াত প্ৰত্যেকটো ৰাস্তাতে এনেকুৱা আপোনাৰ গ্লাছ আছে টাৰ্ণিঙত তেতিয়া মানে এইটো চাইডৰ পৰা আহিলে সেইটো চাইডে কি গাড়ী আছে কি গাড়ী নাই গম পোৱা যায় সেই গ্লাছখনৰ কাৰণে টাৰ্ণিঙত। আৰু এইটো তাতে এটা আছে চাওক এই তাতে এটা জ্বলি আছে দেখা পাইছেনে। আৰু এৰে পিছফালৰ ভিডিঅ'টো মই দেখাই আছোঁ আপোনাৰ টাউনৰ পিনে কেনেকুৱা পৰিৱেশ আৰু গাঁৱৰ মানুহৰ ঘৰবোৰ কেনেকুৱা। তো আপোনালোকে একবাৰ চাওক তাৰপিছত চাই কেনে মোক ক'ব আচলতে মণিপুৰ ৰাজ্যখনত কেনেকুৱা জাগা আছে। চাওক এইখনে হ'ল মণিপুৰ বাকে ভিলেজ। ৰাস্তা আছে ধুনীয়াকৈ গুচি গৈ আছে মানুহ। মণিপুৰ বাকে ভিলেজৰ বিষয়ে আৰু মই কি ক'ম জলবায়ুটো বহুত ঠাণ্ডা। ইয়াৰে জলবায়ুটো ঠাণ্ডা আৰু ইয়াৰে মানুহখিনি খুবেই ভাল। কিহৰ কাৰণে ভাল বুলি কৈছোঁ ইয়াতে যদি আপোনাৰ
বাইদি ভাই যদি আপুনি ট্ৰেভেল টাইমত যদি কিবা বিপদৰ সন্মুখীন হয় এটা মানুহখিনি প্ৰায় তাৰমানে এক্টিভ আছে কেনেকৈ এক্টিভ সহায় কৰাৰ ফালৰ পৰা এক্টিভ কিন্তু আপোনাক লুটাৰ ফালৰ পৰা নহয় আৰু এটা দোকান আছে তাতে এইখন আপোনাৰ অসুবিধা হ'লে ফোন নম্বৰ লিখি থোৱা আছে দোকানখনত ৰাতি হওক বা দিন হওক যদি আহোঁতে যদি দোকানখন নাথাকে ফোন কৰি দিলে আহি যাব খোৱা লোৱাৰ কাৰণে সেইটো প্ৰব্লেম নাই আৰু নিজৰটো আকৌ একবাৰ দেখাইছোঁ আপোনালোকক চাওক আজি অলপ বৰষুণ নাই ন আৰু তাত বতৰটো ভাল তো সেইকাৰণে অলপ পানীটো কমি পৰি আছে তো এইপিনে আৰু চাওক এইটো হ'ল গাঁৱৰ ক্লাব আড্ডা ইমান সৌন্দৰ্য যাক ভাষাৰে বৰ্ণনা কৰি ক'ব নোৱাৰি তো আপোনালোকে একবাৰ চাওক এইটো গাঁৱৰ ক্লাব আড্ডা ইয়াৰ প্ৰায় ডেকা ল'ৰাখিনি ইয়াতে আড্ডা দি থাকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে ভাল ছিষ্টেম ঠাণ্ডা পৰিৱেশ তো মই আৰু এই ভিডিঅ'টো বাকীৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ তো আগৰ পিনে আৰু যাওঁ কিবা যদি ভাল ভিউ দেখা পাওঁ তো আপোনালোকক মানে মই এক্সপ্ল'ৰ কৰিম চ' গাইজ ফাইনেলি মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰা হ'ল আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব এই যে পাহাৰখন দেখিছে এই তলৰ পিনে যে দেখিছে এইটো জুম খেতি লগাইছে ইয়াৰে মণিপুৰী মানুহে তো এইটো চাওক ভিউটো সঁচাকৈ ভাল লাগিছে তো আপোনালোকে চাওক আৰু নিউ ভিউৱাৰ্ছ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাইক শ্বেয়াৰ কমেণ্ট সকলো কৰিব ধন্যবাদ আজিলৈকে